নমস্কাৰ বন্ধু বান্ধৱীসকল, বৰ্ডছ এক্সামৰ এটা নতুন ভিডিঅ'ত আপোনালোকক স্বাগত জনাইছোঁ। আজি আমি কৰিম এডভান্স মেথমেটিক্স ক্লাছ 10 এক্সাৰচাইজ 1.1 পৰা নম্বৰ 5। খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, 3 মাৰ্কৰ এইটো দি দিয়ে। তো ইন এ ক্লাছ টেষ্ট ইন মেথছ এণ্ড ইংলিছ। তো আমি আগতে এটা ভেন ডায়েগ্ৰাম আঁকাম। ইয়াতে আমাৰ কি দিয়া আছে, এটা ইউনিভাৰ্চেল ছেট আৰু আমাৰ দি আছে কি মেথছ আৰু ইংলিছ। ঠিক আছে। তো ইট ওয়াজ ফাউন্ড দ্যাট 50 এইটো হয় মেথছ আৰু এইটো হয় ইংলিছ। 55 হেভ পাছড ইন মেথছ। তো যিবিলাক গিভেন দিছে আমি আগতে সেইবিলাক লিখি ল'ম। গিভেন নাম্বাৰ অফ ষ্টুডেণ্টছ পাছড ইন মেথছ, অৰ্থাৎ অকল এম হ'ব। এইটো কি হ'ব 55। আৰু আমাৰ কি দিছে 46 হেভ পাছড ইন ইংলিছ। তো নাম্বাৰ অফ আমাৰ কি দিছে 46। তাৰপিছত আমাৰ দিছে এণ্ড 35 হেভ পাছড ইন বোথ কৈছে, তেনেহ'লে দুটাৰ মাজত যিটো কমন আছে এইখিনি, অৰ্থাৎ এম ইণ্টাৰছেকশ্যন ই। এইবিলাক আমি বুজাইছিলোঁ এটা ভিডিঅ'ত, মই ডিছক্ৰিপশ্যনত লিংক দি দিম, তোমালোকে যাই চাই ল'বা। এইটো কি দিয়া আছে 35। তো আমাৰ এইটো আছে মেথছ, এইটো আছে ইংলিছ। আমাৰ ওলাব লাগে যে কি ওলাব লাগে, আমাৰ টোটাল ষ্টুডেণ্ট কিমান আছে 100। তাৰ মানে ইয়াতে কি দিয়া আছে নাম্বাৰ অফ ইউ, টোটাল কিমান দিয়া আছে 100। তো আমাৰ ওলাব লাগে দ্য পাৰ্চেণ্ট অফ আনচাকচেছফুল ষ্টুডেণ্টছ। তো এইবোৰে ছাকচেছ কৰিছে আৰু এইবোৰে কৰা নাই। তো কেনেকৈ ওলাম, এই গোটেইটোৰ পৰা এইটো মাইনাছ কৰিম, তেনেহ'লে এইটো ওলাই যাব। তো আমি এতিয়া কি কৰিম, নাম্বাৰ অফ আমাৰ কি ওলাব লাগে আনচাকচেছফুল, অৰ্থাৎ এম ইউনিয়ন ই ইণ্টাৰছেকশ্যন নাম্বাৰ অফ ইউ মাইনাছ নাম্বাৰ অফ এম ইউনিয়ন ই। তো আমি নাম্বাৰ অফ ইউ আমাৰ দি আছে 100 আৰু মাইনাছ এইটো আমাৰ ফৰ্মুলা আমি জানো, নাম্বাৰ অফ এম প্লাছ নাম্বাৰ অফ ই মাইনাছ নাম্বাৰ অফ এম ইণ্টাৰছেকশ্যন ই। তো এইটো হ'ব 100 মাইনাছ এম কিমান আছে, এম আছে আমাৰ 55, এইটো আছে আমাৰ 46 আৰু মাইনাছ হ'ব আমাৰ 35। তো ইয়াতে আমি ছাইডত চল্ভ কৰিম। 46 ইয়াৰ পৰা 35 মাইনাছ গ'লে এইটো কিমান হ'ব 6 হ'ব আৰু এইটো 6 হ'ব 66। তো 100 মাইনাছ আমাৰ কি হ'ল 66 হ'ল, তেনেহ'লে এইটো কি হ'ব 44 হৈ যাব। তো আমাৰ এইটো 100 মাইনাছ 66 আমাৰ কি হৈ যাব 34 হৈ যাব। তো নেক্সট পাৰ্টত আমি কি কৰিম, হু অনলি পাছড ইন মেথছ। তো অনলি পাছড ইন মেথছ এইখিনি হ'ব, অৰ্থাৎ কি হ'ব নাম্বাৰ অফ এম মাইনাছ নাম্বাৰ অফ এম ইণ্টাৰছেকশ্যন ই হ'ব। যিখিনি এম মেথছত পাছ কৰিছে এইখিনিৰ পৰা এইবিলাক মাইনাছ হ'ব, তো এমখিনি ওলাই যাব। তো নাম্বাৰ অফ এম আমাৰ দি আছে কিমান 55 আৰু এইটো 35, তো এনচাৰ হ'ব 20। তাৰপিছত চেম প্ৰচেছ নাম্বাৰ অফ ইংলিছ, এইটো আমি কি কৰিম নাম্বাৰ অফ ই মাইনাছ নাম্বাৰ অফ এম ইণ্টাৰছেকশ্যন ই, অৰ্থাৎ আমাৰ ই দিয়া আছে 46 মাইনাছ 35, এইটো আমাৰ পৰা কিমান আহিব, এইটো আমাৰ আহিব 11। তো তোমালোকৰ এইখিনিতে মেথটো শেষ হৈছে। আশা কৰোঁ তোমালোকে বুজিব পাৰিছা। এনেকৈ কৰিলে তোমালোকে 3ত 3 পাবা। তো চেনেলটোক ছাবস্ক্ৰাইব কৰি দিবা, ইয়াতে তোমালোকে সকলো মেথছখিনি পাই যাবা আৰু কুৱেশ্যন পেপাৰবিলাকো ইয়াতে পাবা। তো আজিৰ ভিডিঅ'টোৰ কাৰণে এইখিনি, ধন্যবাদ।